ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে প্ৰাথমিক বৃত্তিৰ অন্তৰ্গত পশুপালন আৰু চিকাৰ আৰু খাদ্য সংগ্ৰহৰ বিষয়ে আমাৰ পূৰ্বৰ ভিডিঅ'টিত আলোচনা কৰিলোঁ। এতিয়া প্ৰাথমিক বৃত্তিৰ অন্তৰ্গত কৃষি কাৰ্যৰ বিষয়ে আজি আলোচনা কৰিবলৈ লৈছোঁ। কৃষি শব্দৰ অৰ্থ হৈছে কৰ্ষণ বা খন্দা। আচলতে যেতিয়াৰ পৰা কৃষি কাৰ্যৰ আৱিষ্কাৰ হ'ল বা কৃষি কাৰ্যৰ আৰম্ভণিয়ে মানৱ সভ্যতাক অন্য এটা ৰূপ দিয়াত সহায় কৰি আহিছে। কৃষি কাৰ্যৰ আৰম্ভণি হোৱাৰ সময়তে বা আৰম্ভণি হোৱাৰ পিছৰ পৰাই আচলতে স্থায়ী বসতি আৰম্ভ হৈছে। সেইদৰে এতিয়া মানুহে বিভিন্ন প্ৰকাৰে বা বিভিন্ন পদ্ধতিৰ সহায়ত কৃষি কাৰ্য সম্পাদন কৰে। সেই পদ্ধতিৰ ওপৰত ভিত্তি কৰি কৃষি কাৰ্যক প্ৰধানতে দুটা ভাগত ভাগ কৰা হৈছে। ভাগকেইটা হৈছে পৰম্পৰাগত পোষক কৃষি আৰু অপৰম্পৰাগত যন্ত্ৰীকৃত কৃষি। সেইদৰে পৰম্পৰাগত পোষক কৃষিকো আকৌ দুটা ভাগত ভাগ কৰোৱা হৈছে। এটা হৈছে অন্তৰণ কৃষি, আনটো হৈছে স্থাৱৰ কৃষি। আকৌ অপৰম্পৰাগত যন্ত্ৰীকৃত কৃষিকো পুনৰ দুটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হৈছে বাণিজ্যিক কৃষি আৰু ৰোপণ কৃষি। এতিয়া পৰম্পৰাগত পোষক কৃষি কিনো? পৰম্পৰাগত, আমি শব্দটোৰ পৰাই আমি বুজিব লাগিব পৰম্পৰা মানে কি? পূৰ্বৰ পৰা চলি অহা। গতিকে পৰম্পৰাগত পোষক কৃষি হৈছে যিটো কৃষি পদ্ধতি মানুহে অতীতৰ পৰা এতিয়া বৰ্তমানলৈকে কৰি আহিছে। যেনেকৈ কৃষিকাৰ্যত এতিয়াও আমি গৰুৰ ব্যৱহাৰ কৰোঁ, কোৰ, হাল বাওঁ, কোৰৰ ব্যৱহাৰ কৰোঁ। অৰ্থাৎ মানুহৰ নিজৰ শাৰীৰিক শক্তিক বেছিকৈ ব্যৱহাৰ কৰি যিবোৰ আমি যি পদ্ধতিত কৃষিকাৰ্য সম্পাদন কৰোঁ সেয়াই হৈছে পৰম্পৰাগত পোষক কৃষি। অন্যহাতে অপৰম্পৰাগত যন্ত্ৰীকৃত কৃষি মানে কি? মন কৰা, যিটো নাম তাতে সোমাই আছে অৰ্থটো অপৰম্পৰাগত, লগত দিয়া আছে কি? যন্ত্ৰীকৃত। তাৰ মানে পৰম্পৰাৰ পৰা বাহিৰত গৈ আৰু যন্ত্ৰৰ ব্যৱহাৰ কৰি, যন্ত্ৰ পাতিৰ ব্যৱহাৰ কৰি আধুনিক পদ্ধতিৰে আমি যিবোৰ কৃষিকাৰ্য সম্পাদন কৰোঁ সেয়াই হৈছে অপৰম্পৰাগত যন্ত্ৰীকৃত কৃষি। পৰম্পৰাগত পোষক কৃষিৰ প্ৰথমটো ভাগ হৈছে অন্তৰণ কৃষি। অন্তৰণ কৃষিক ঝুম খেতি বা শিফটিং কাল্টিভেশ্যন বুলিও কোৱা হয়। আমি সকলোৱে জানো ঝুম খেতি কিদৰে কৰে। ঝুম খেতি সাধাৰণতে পাহাৰীয়া অঞ্চলত মানুহে পাহাৰৰ হাবি গছ-গছনি কাটি পুৰি জুই লগাই সেই অংশ চফা কৰি পেলাই তাৰ পাছত সেই অংশত মাটি খান্দি তাত বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰা হয় আৰু তাক কি বুলি কোৱা হয়? অন্তৰণ কৃষি বুলি কোৱা হয়, বা ইয়াৰ অন্য এটা নাম হৈছে ছেদন আৰু দাহন কৃষি। অন্তৰণ কৃষি কৰোঁতে এটা কথা মন কৰিবলগীয়া যে এই খেতি যিডোখৰ অঞ্চলত কৰা হয় পাহাৰৰ, সেই অঞ্চলত বা সেই ঠাইডোখৰত খুব বেছি 2 বছৰ বা 3 বছৰলৈকেহে একেৰাহে খেতি কৰিব পৰা যায়। তাৰ পাছত কি কৰে? সেই ঠাইখিনি এৰি পুনৰ পাহাৰটোৰ অন্য এটা অংশ কাটি মোকলাই খেতি কৰিব লাগে, কিয়নো সেই আগতে খেতি কৰা অংশটোৰ উৰ্বৰতা শক্তিৰ লোপ পায়। পুনৰ সেই অংশটো 3-4 বছৰৰ কাৰণে এৰি দিয়ে, আকৌ পৰৱৰ্তী সময়ত সেই একেডোখৰ মাটিত খেতি কৰে, যেতিয়া মাটিডোখৰে পুনৰ উৰ্বৰা শক্তি ঘূৰাই পায়। পৰম্পৰাগত কৃষিৰ অন্য এটা ভাগ হৈছে স্থাৱৰ কৃষি। এই স্থাৱৰ কৃষি আকৌ সাধাৰণতে আমাৰ পৃথিৱীৰ পৃষ্ঠৰ সমতল ভূমিত কৰা হয় আৰু এই স্থাৱৰ কৃষি কৰোঁতে নাঙল আৰু জন্তুৰ বল বা জীৱ জন্তুৰ সহায়ত খেতি কৰা হয়। যেনেদৰে আমি হাল বাই কৰোঁ গৰুৰ সহায়ত বা ম'হৰ সহায়ত, তেনেদৰে জন্তুৰ বল আৰু নাঙলৰ সহায়ত খেতি কৰা হয়। সাধাৰণতে নদী উপত্যকাসমূহত স্থাৱৰ কৃষি কৰা হয়। অসম আৰু ম্যানমাৰৰ ধান খেতি স্থাৱৰ পোষক কৃষিৰ উৎকৃষ্ট উদাহৰণ। এই কৃষি যিবোৰ অঞ্চলত সম্পাদন কৰা হয় সাধাৰণতে সেই অঞ্চলবিলাক ঘন বসতিপূৰ্ণ হয়। এতিয়া আহোঁ অপৰম্পৰাগত যন্ত্ৰীকৃত কৃষিৰ ভাগসমূহলৈ। প্ৰথমটো ভাগ হৈছে বাণিজ্যিক কৃষি। বাণিজ্যিক
অৰ্থাৎ এই কৃষি কি কৰা হয় বাণিজ্যিক ভিত্তিত কৰা হয় অৰ্থাৎ কৃষকে নিজে ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে উৎপাদিত শস্য বিক্ৰী কৰি ধন আৰ্জন কৰাৰ লক্ষ্য আগত ৰাখি সম্পাদন কৰা যিকোনো লক্ষণৰ কৃষিকাৰ্যক বাণিজ্যিক কৃষি বুলি কোৱা হয়। এই কৃষিত কি কৰা হয় উন্নত বীজ ব্যৱহাৰ কৰা হয়, উন্নত যন্ত্ৰপাতি ব্যৱহাৰ কৰা হয় যাতে কম সময়ত কম ঠাইত অধিক উৎপাদন হ'ব পাৰে আৰু অধিক লাভৱান হ'ব পাৰে। বিশ্বৰ আধুনিক বা উন্নত যিবিলাক মহাদেশ আছে, যিবিলাক দেশ আছে, সেই দেশসমূহত সাধাৰণতে বাণিজ্যিক কৃষি কৰা হয় আৰু বাণিজ্যিক কৃষি কৰাৰ কৃষিক্ষেত্ৰসমূহ বহুত ডাঙৰ, বহুত বিশাল আকৃতিৰ আৰু এটা বহল এলেকা জুৰি বা এটা বৃহৎ এলেকা জুৰি একেবিধ শস্যৰ খেতিকে কৰা হয় অৰ্থাৎ মানে এটা বহল ব্যাপক পৰিসৰত খেতি কৰা হয়। এতিয়া আহিছোঁ অপৰম্পৰাগত যন্ত্ৰীকৃত কৃষিৰ অন্য এটা ভাগ ৰোপণ কৃষি বা প্লেণ্টেশ্যন ফাৰ্মিং। এতিয়া প্লেণ্টেশ্যন ফাৰ্মিং কিনো? কেতিয়াবা কি কৰা হয় বিভিন্ন ধৰণৰ গুল্ম শ্ৰেণীৰ উদ্ভিদৰ ৰোপণ তথা প্ৰতিপালনৰ মাধ্যমত বাণিজ্যিক ভিত্তিত কৃষিকাৰ্য সম্পন্ন কৰা হয় আৰু এনেদৰে সম্পন্ন কৰা কৃষিক ৰোপণ কৃষি বুলি কোৱা হয়। সাধাৰণতে চাহ, কফি, ৰবৰ, কোকো, কুঁহিয়াৰ, কল আদিৰ বিভিন্ন ধৰণৰ উদ্ভিদ বা শস্যসমূহৰ ৰোপণ কৃষি কৰা হয়। এই শস্যসমূহৰ বাবে উৎকৃষ্ট প্ৰতিপালনৰ প্ৰয়োজন। এই পদ্ধতিত ঘাইকৈ আঞ্চলিক পৰ্যায়ৰ প্ৰাকৃতিক পৰিৱেশ আৰু শ্ৰমিকৰ লগত আন্তঃআঞ্চলিক পৰিসৰৰ মূলধন পৰিচালনা আৰু কৃষি প্ৰযুক্তিৰ সংযোগত উৎপন্ন হোৱা শস্যসমূহ আন্তঃৰাষ্ট্ৰীয় বজাৰত বেচা-কিনা কৰা হয়। উদাহৰণস্বৰূপে আমাৰ ভাৰতবৰ্ষৰ ভিতৰত অসম আৰু দাৰ্জিলিঙৰ যি চাহ, সেই চাহ উৎকৃষ্ট মানৰ বুলি আমি সকলোৱে জানো আৰু আমাৰ অসমৰ চাহেই হওক বা দাৰ্জিলিঙৰ চাহেই হওক গোটেই বিশ্বৰ দৰবাৰত এক উচ্চ স্থান পাবলৈ সক্ষম হৈছে অৰ্থাৎ আমাৰ অসমৰ চাহ আৰু দাৰ্জিলিঙৰ চাহৰ এক বেলেগ এখন আসন আছে। এনেদৰেই কৃষিকাৰ্যক পৰম্পৰাগত আৰু অপৰম্পৰাগত হিচাপে দুটা ভাগত ভাগ কৰিছে আৰু ইয়াৰ পৰৱৰ্তী যিখিনি বিষয় আছে মিশ্ৰ কৃষি, দুগ্ধপাম আৰু ভূমধ্যসাগৰীয় কৃষি, উদ্যান কৃষি, এয়া আমি আমাৰ পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম।